মোক জন্মভূমিয়ে মাতিছে ঘৰৰ ল'ৰা ঘৰলৈ উভতি যাম গাঁৱত গৈ মা দেউতাৰ সৈতে থাকিম এতিয়ালৈকে কোনো প্লেনিং কৰা নাই জীৱনে যি দিশে নিয়ে সেইফালে যাম দেশ মাতৃৰ সেৱা কৰিবৰ বাবে আৰক্ষীত যোগদান কৰা লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গ্ৰহণ কৰিছে অৱসৰ পিছত নিজৰ জন্মভূমিলৈ উভতি যাব আৰক্ষী অধীক্ষকগৰাকী বিহাৰলৈ গৈ নিজৰ পিতৃ-মাতৃৰ সৈতে জীৱনৰ বাকীখিনি সময় পাৰ কৰিব তেওঁ আইপিএছ বিষয়াগৰাকীৰ মতে এটাই জীৱন গতিকে জোৰ কৰি একো কাম কৰিব নালাগে মনত আছে একটা জীবন আছে এক জীবন শ্ৰেষ্ঠ জীবন বনাইতে যাব লাগে মানে এটা কামত জবৰদস্তি থাকিব নালাগে কোনো কামত যদি মন গৈ আছে কিছু ভাল বা কিছু বেলেগ কৰাৰ কাৰণে ভাল বেয়া নকম তো বেলেগ কৰা তো এটো কৰি ল'ব লাগে এটাই জীৱন আছে বাৰবাৰ জীৱন নাপায় আৰক্ষী অধীক্ষকৰ চাকৰিৰ পৰা অৱসৰ লোৱাৰ বাবে মনত কাৰোৰে প্ৰতি খং ক্ষোভ একোৱেই নাই আনন্দ মিশ্ৰৰ কেৱল মাত্ৰ নিজৰ লক্ষ্য সলনি কৰিব বিচাৰিছে তেওঁ সেই আগন্তুক দিনৰ বাবে কোনো পৰিকল্পনা কৰা নাই জীৱনে যি দিশে নিব সেইফালেই যাব বুলি কেমেৰাৰ আগত নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে আইপিএছ বিষয়াগৰাকীয়ে নাই এইটো লেখাই আছে আমি নাজানো কেনেকাইটো গ'ল এতিয়া অলপ গাঁৱত যাওঁ গাঁৱত গৈ অলপমান থাকিব লাগে হয় ন তাৰ লগত গাঁৱত গৈ অলপ থাকোঁ নিজৰ তাত মানুহ আছে বহুত বিচাৰে কি আপুনি মানটো আইপিএছ হৈ গ'লে নিজৰ কাৰণে যি আছে আমাৰ গাঁৱটো কোনে চাব পৰিবাৰক কোনে চাব নাই সেইটো মানে ওলাইছে মানে মনততো যি আহে মানুহ ক'ব পাৰে সোশ্যাল কথা ক'লে মানুহ পলিটিক্যালি কয় কিন্তু কি হ'ব আগতো কোনো নাজানে আপুনিও নাজানে আগে আপুনি হয়তো আগে কি হৈ যাব বাট মই গৈ অলপমান চাওঁ কেনেকুৱা জীৱনটো কোনফালে আগে আগবঢ়ে ইমান প্লানিং নাই লেটছ সি কি হয় নাই সেইটোতো বিচাৰে আমিতো মানে এইটোতো কোৱা নাই আমিতো কাৰো কোনো বেয়া কাৰণে যোৱা নাইতো আমিতো ইমান ভাল আছো এটা জিলাত এছপি দি ৰাখিছে তো আৰু কি ভাল কৰিব কাৰো লগত ইমান ভাল এটা সুযোগ দিছে কাম কৰাৰ কাৰণে এইটো কোনো একদম নাই মানে ইয়ালে ভাল কাৰ্ডাৰ নহয় মইতো কৈ থাকোঁ অসমলৈ ভাল জাগা নাপাব আপুনি কাম কৰাৰ কিন্তু আৰু থাকে মানুহ বহুত কিছু থাকে যিটো জবৰ আগতো থাকে এটা সৰু জীৱন আছে মই ভাবিলোঁ এইটোত খতম হৈ যাব নেকি এইটো কৰি সেইকাৰণে আৰু বস্তু আছে গাঁৱত যাব লাগে বেছিকলি অলপ তাত গৈ মোৰ বহুত ইচ্ছা আছে কিন্তু এটা বিহাৰৰ ল'ৰা হওক আর বিহাৰৰ যে দুৰ্গতিটো এনেকুৱা এটা চাই আছো আমাৰ গাঁৱৰ ঘৰত কাৰো পঢ়াই কৰাৰ স্কুল নাই এটা কাম কৰাৰ জায়গা নাই বহুত প্ৰব্লেম আছে তো যদি ঘৰৰ ল'ৰা ঘৰক নাচায় কোনে চাব তো সেইকাৰণে এইটো মোৰ মনত হয় কি এইটো লাইক কি কওঁ মাদাৰলেণ্ড কলিং সেইকাৰণে তাত যাব লাগে অসুবিধা নহয় মানে আমি তো একটা জবত আছো তো জবৰ এটা তো ডিসিপ্লিন থাকে জবত থাকিলে এটা কণ্ডাক্ট ৰুলছ থাকে তাৰ মাজত থাকিব লাগে না তো সেইকাৰণে মই ভাবিছোঁ কি মানে জবত থাকিলে কি হয় কি মই এটা সেট টাইপৰ কাম কৰোঁ না এটা প্ৰচেছত কাম কৰোঁ তো অলপ মন যায় আৰু বস্তু কৰাৰ কাৰণে তো সেইটো কাৰণে মই ভাবিলোঁ কি জবৰ মৰ্যাদাটো থাকিব লাগে মই ইয়াত থাকি এটা আইপিএছত থাকি মানে এটা বেলেগ টাইপৰ কাম কৰাটো নিজে বেয়া লাগে তো সেইকাৰণে আৰু কিছু নাই মানে দিছ ইজ এন আমেজিং মইতো কৈছোঁ আই অলৱেজ লাভ মাই ইউনিফৰ্ম তো ইউনিফৰ্মটো এনেকৈ টাঙি ৰাখিম ৰ'জ চাওঁ তো ইউনিফৰ্মটোতো মোৰ সদায় এইটো দিছ উইল বি মাই ফাৰ্ষ্ট এণ্ড লাষ্ট লাভ বাট য়েছ তাৰ লগত আৰু বহুত কৰাৰ আছে সেইকাৰণে গৈছোঁ নাথিং নেগেটিভ ইন দেট মই ক'ম যোনে য়াংষ্টাৰ্ছ আছে যদি ভাবি আছে সেইটো মই ক'ম যদি ছাৰ্ভিচ কৰিব লাগে আইপিএছ হ'ব লাগে মইতো ক'ম তালৈ ভাল ছাৰ্ভিচ নহয় আইপিএছ লৈ ভাল ছাৰ্ভিচ নহয় আৰু আছে চব ছাৰ্ভিচৰ ভেৰিয়াছ মই আইপিএছত আছোঁ সেইকাৰণে মই কৈছোঁ তালৈ ভাল ছাৰ্ভিচ নহয় ডোণ্ট টেক মাই এক্সাম্পল মই গৈ আছোঁ কিউকি মই এটা বহুত ভাল কাম কৰাৰ চান্স পাইছোঁ 12 বছৰ মই দবাকে কাম কিয়া হে তো ইমান মানে নিজক একদম বাৰ্ণ আউট নিচিনা কৰি দিয়া নিচিনা কাম কৰিছোঁ তাৰপিছত আৰু বহুত সৰু সৰু বস্তু আছে যিটো কৰিব মন যায় তো সেইটোৰ কাৰণে বাট দিছ ইজ আ বিউটিফুল ছাৰ্ভিচ 10-12 বছৰতো কৰিবই লাগে মিনিমাম সেইটো আহি তাৰপিছত যা ইচ্ছা হয় কিউকি বয়স যেতিয়া বাঢ়ি যায় তেতিয়া কি হয় কি আৰু অলপ মেচিয়ৰ্ড কামৰ ফালে যাব লাগে অলপ আৰু ছ'চিয়েলি এংগেজিং কামত যাব লাগে তো সেইটো ভাবিছোঁ কি আৰু যিটো ক'লোঁ মই কি যিটো গাঁৱত গ'লে মই যে এটা বেয়া অৱস্থা চাওঁ মোৰ নিজৰ ঘৰ আমি বনাব পাৰে যিটো মই কৈ থাকোঁ তো এইটো কাৰণটো এইটো হোৱা নাই কি অভাৰঅল এটা মিক্সড বস্তু আছে মোৰ গাঁৱত হয়তো এনেকুৱা মানুহ নাই যোনে মোৰ কাৰণে কৰি দিয়ে মই যদি কামো দিওঁ কোনো কৰিব নোৱাৰে কৰাৰ ইচ্ছা থাকিলেও তো পঢ়াই নাই হেল্থ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ নাই তো কোনে ঠিক কৰিব তো সেইটো ভাবিছোঁ লেটছ চি আমি কেনেকুৱা তাত মদত দিব পাৰোঁ অৱশ্যে আইপিএছ আনন্দ মিশ্ৰই চাকৰিৰ পৰা অৱসৰ লৈ ৰাজনীতিত প্ৰৱেশ কৰিব বুলি চৰ্চা লাভ কৰিছে
এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আগন্তুক 2024 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে আনন্দ মিশ্ৰৰ। নিউজ ডেস্ক টাইম 8।